জাষ্ট খালি মই যেতিয়া ৰঙিয়া হাই ৰোডৰ পৰা ৰঙিয়াত নামিছোঁ এইটো হাই ৰোড এইটো চাব পাৰে এইটো ৰঙিয়াৰ ফালে ৰঙিয়া টাউনৰ ফালে ইফালেদি মানে ওদালগুৰি যাব লাগে নমাৰ লগে লগে কি হ'ল গাড়ীখন বন্ধ হৈ গ'ল তেতিয়া মই ভাবিলোঁ কি হ'ল গাড়ীত কিবা প্ৰব্লেম হৈছে নেকি তেতিয়া মই মিটাৰৰ পিনে চালোঁ যে ৰিজন ৰিকৰ্ড আছে এইটো চাব পাৰে মই ৰিজন ৰিকৰ্ডটো মাৰি আছোঁ মোটামুটি 10-15 মিনিটমান লাগিব ৰিজন ৰিকোয়ার্ডটো মাৰাটা তো এইটো বলেৰৰ মানে আহিয়ে থাকে ৰিজন ৰিকোয়ার্ডটো আৰু অটোমেটিকলি আপুনি নিজেই ৰিজন ৰিকোয়ার্ডটো মাৰিব পাৰে তো এইটো কাৰণে মই এতিয়া ৰখিব লগা হ'ল উপায় নাই মোৰ যাব লগা আছিল ওদালগুৰি ঘৰৰ পৰা গৈ আছোঁ ঈদৰ কাৰণে ঘৰত গৈছিলোঁ ঈদ শেষ কৰিলোঁ এতিয়া আকৌ নিজৰ মানে কৰ্মস্থানলৈ গুচি গৈ আছোঁ দোয়া কৰিব যাতে মোৰ গাড়ীখন সোনকালে ঠিক হৈ যায় হয় না প্ৰব্লেম একো নাই ৰিজন ৰিকৰ্ডটো হৈ গ'লে মানে শেষ আৰু